এসময়ৰ পাটাচাৰকুচি সমষ্টি, এতিয়াৰ বজালী সমষ্টি। এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি। ইয়াত 85ত খুব ৰেকৰ্ড কৰি ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে। গতিকে এই পৰিৱেশ এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে নিহিত হৈ আছে। গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰ আজি আৰম্ভণি হ'ল। পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালী ৰূপত দেখিবলৈ পাব। অহা 12 তাৰিখে আপোনালোকে গমেই পাইছে, 12 তাৰিখে এখন সভা আহ্বান কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই আহ্বান কৰিছে। সেই সভাত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰিম আৰু সেই সভাতে আমি পৰৱৰ্তী দিনসমূহৰ কাৰ্যপন্থা নিৰূপণ কৰিম। নিশ্চিতভাৱে কমন এজেণ্ডা থাকিব, কমন মিনিমাম প্ৰগ্ৰেমটো থাকিবই লাগিব। কাৰণ ইছ্যু বেছহে মানুহৰ মাজত মিত্ৰতা হয়, ইছ্যু ভিত্তিক মিত্ৰতাই সাধাৰণতে হয়। কাৰণ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব। আঞ্চলিক ৰাজনৈতিক দল এটাৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ আদৰ্শগত তাত্ত্বিক দাৰ্শনিক মত পাৰ্থক্য নিশ্চিতভাৱে থাকিব। সেইকাৰণে কমন মিনিমাম এজেণ্ডা আমি এইটো থাকিব আৰু মই ভাবোঁ যে 12 তাৰিখৰ আলোচনাৰ পিছত গোটেই বিষয়টো পৰিষ্কাৰ হ'ব। মই যিটো সংবাদ মাধ্যমত পাইছোঁ, অখিল গগৈ ডাঙৰীয়া CPIMকে ধৰি কেইবাটাও দলক আমন্ত্ৰণ জনাইছে। যোগাযোগ চলি আছে BJP আৰু AGP। বৰাকৰ নেতাৰ নাম এতিয়া নকওঁ, যোগাযোগ চবৰ লগতে চলি আছে। বিধায়ক, কোনোবা প্ৰাক্তন নেতাৰ পুত্ৰ, এনেকুৱা ধৰণৰ বহু ব্যক্তি চৰ্চা চলি আছে, আলোচনা চলি আছে। যেতিয়া হ'ব চূড়ান্ত আপোনালোকক নিশ্চিতভাৱে জনাম। আটাইতকৈ ডাঙৰ ষ্ট্ৰং নেৰেটিভটো হ'ল ইউনিটি। অপজিশ্যনৰ যিমান আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আলোচনা কৰিব, চাব যে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল পৰাজয়ৰ কাৰণ কি, আপুনি যদি দিল্লী যদি ফলাফল চায় কাৰণ কি, মহাৰাষ্ট্ৰত যদি চায়, সকলোতে দেখিব যে যিমান ভোটৰ বিভাজন বিৰোধীত হৈছে, যিমান কথা বতৰাবোৰত অমিল হৈছে, তাতেই গোটেই কথাটো শাসকীয় পক্ষই তেওঁলোকে সুবিধা লাভ কৰিছে, এডভান্টেজ পাইছে। গতিকে প্ৰথম আটাইতকৈ ষ্ট্ৰং বিষয়টো হৈ গ'ল নেৰেটিভটো, আমাৰ ইউনিটিৰ নেৰেটিভটো। দ্বিতীয় আহিলে আমি জনগণক যিবোৰ জনবিৰোধী কাম কাজত তেওঁলোক লিপ্ত হৈছিলে সেই বিষয়সমূহ মানুহক জনাব লাগিব। বিশেষকৈ এই চৰকাৰখনত চলি থকা তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিশেষকৈ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সমস্যা আছে, আন আন ভূমিৰ সমস্যা আছে, যিবোৰ মৌলিক সমস্যা আছে, এই বিষয়বোৰক লৈ যাব লাগিব। তেওঁলোকে ভাবে যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি, কিন্তু হিতাধিকাৰী আঁচনিৰ মাজত থকা তেওঁলোকৰ দুৰ্বলতাক বিচাৰি উলিয়াব লাগিব। ক'ত দুৰ্বলতা আছে, ক'ত মানুহ অসন্তুষ্ট হৈছে, ক'ৰবাত উপযুক্ত মানুহে পোৱা নাই নেকি, বা পাব লগা কোন কোন মানুহ বাকী আছে। কাৰণ এটা সমষ্টিত যদি 1,80,000 ভোট আছে, পৰিয়াল যদি 70,000 আছে, 70,000 পৰিয়াল বেনিফিচিয়াৰী নহয়। যিসকল বেনিফিচিয়াৰী তেওঁলোকৰো ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট আছে, কিন্তু তেওঁলোকক আমি কথা পাতিব লাগিব, বুজাব লাগিব। দেশৰ সামূহিক পৰিৱেশ ভৱিষ্যতে কি হ'ব, দেশৰ গণতন্ত্ৰ, দেশৰ অৰ্থ ব্যৱস্থা বা ৰাজ্যখনৰ অৰ্থ ব্যৱস্থা, এইবোৰ যে লোন লৈছে তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, আমাৰ কৃষি ব্যৱস্থাটোত কি হৈছে কি নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে যিবোৰ কাম কৰিলে নে নাই কৰা, আত্মসংস্থাপনৰ বাট মুকলি হৈছে নাই, স্বনিয়োজনৰ বাট মুকলি হৈছে নাই, পথাৰ আৰু বজাৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছে নে নাই, আমি প্ৰাপ্য অধিকাৰ পাইছোঁ নাই, উৎপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য পাইছোঁ নাই, এইবোৰ কথা কমন মানুহক যেতিয়া আমি বুজাব পাৰিম, ক'ব পাৰিম, তেতিয়াহে জনগণে বুজি পাব যে হয় বিভিন্ন ধৰণে চামুচেৰে দিছে, বেলচাৰ পৰা নিছে। সেইটো বহু মানুহে উপলব্ধি কৰিব পৰা নাই। কিন্তু লাহে লাহে যিমান দিন আগবাঢ়িছে, 5 বছৰ শাসন আছিলে, 10 বছৰ হ'বলৈ গৈ আছে, এতিয়া মানুহৰ নিজা আত্ম উপলব্ধিটো বাঢ়িছে। ভাৰতবৰ্ষৰ 200খন লোকসভাৰ আসন আঞ্চলিক দলক দিছে। ভাৰতবৰ্ষৰ বহুত ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ আছে, আনকি সৰু ৰাজ্য বা ডাঙৰ ৰাজ্যতো আঞ্চলিক দলে চৰকাৰ কৰিছে। দাক্ষিণাত্যত আঞ্চলিক দলে বহু দীঘলীয়া সময় কৰি আছে। সমাজবাদী পাৰ্টীয়ে ভাল সময় কৰিছিল UP, উত্তৰ প্ৰদেশত, আৰু বিহাৰত এতিয়া আঞ্চলিক দলৰে চৰকাৰ, যদিও BJPৰ লগত আছে, কিন্তু আঞ্চলিক চৰিত্ৰটো তেওঁলোকে ৰক্ষা কৰিছে। ৰাষ্ট্ৰীয় দল হ'ব পাৰে, কিন্তু বিহাৰীসকলৰ তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিছে। আজি অন্ধ্ৰপ্ৰদেশত যদি চন্দ্ৰবাবু নাইডুৱে চৰকাৰ কৰিছে, তেওঁলোকে তাৰ মানুহৰ, কানাড় মানুহৰ তেওঁলোকৰ আঞ্চলিক বৈশিষ্ট্য, চৰিত্ৰ, হিন্দী ভাষা জাপি দিব খুজিছে, তেওঁলোকে গৰজি উঠিছে। তেওঁলোকৰ অন্ধ্ৰপ্ৰদেশত থলুৱা ডেকা ল'ৰা ছোৱালীবোৰৰ কাৰণে ৰিজাৰ্ভেশ্যন বিল, প্ৰাইভেট যিবোৰ কোম্পানী, অকল PSUতে নহয়, চৰকাৰী চাকৰিয়ে নহয়, আনকি ব্যক্তিগত খণ্ডৰ চাকৰিটো সংৰক্ষণৰ কাৰণে বিল তেওঁলোকে পাছ কৰিছে। সেইটোহে জাতীয়তাবাদ। দিল্লীৰ পৰা আনিব লগা পইচা চন্দ্ৰবাবুৱেও আনিছে, আগতে জগনমোহনেও আনি আছিলে, সমাজবাদী পাৰ্টীও আনি আছিলে, আগতে সকলোৱে তেওঁলোকে পইচা আনিছে, কিন্তু তেওঁলোকে নিজৰ আঞ্চলিক যিটো শক্তি, আঞ্চলিক চৰিত্ৰ, আঞ্চলিক ৰক্ষা কৰ্ণাটকেও কৰি আছে, তেওঁলোকে কংগ্ৰেছ কৰি আছে। কিন্তু কৰ্ণাটকৰ মানুহে এতিয়াতো হিন্দী কথাটোত তেওঁলোকে ধৰিছে বা বেলেগ বেলেগ কথা বতৰা। এটা শেহতীয়া যিটো ষ্টেটমেণ্ট আহিছে, যিটো আমি বিৰোধিতা কৰিছোঁ, কংগ্ৰেছৰ সভাপতি
সভাপতিৰ পুত্ৰই কৰা বক্তব্যৰ আমি বিৰোধিতা কৰিছোঁ। তেওঁ সেয়াত থকা তেওঁৰ নিজৰ আঞ্চলিক চৰিত্ৰটো জাহিৰ কৰিছে। এইটো আমি বুজিব লাগিব। আমিও আমাৰ যদি আমি অসমত আছোঁ, আমি কাৰোবাৰ লগত এলায়েন্স এইটো কাৰণে কৰিছোঁ কাৰণ ভোট ডিভিজনটো হ'ব নালাগে। কাৰণ শাসকীয় পক্ষৰ ভোটটোতো বিভাজন নহয়, হয় বিজেপি, নহয় এজিপি, নহ'লে এটা সময়ত UPPL আছিলে, এতিয়া যদি BPF যায় BPF, তাৰপিছত গণশক্তি, এনেকৈ কাৰোবাৰ লগত তেওঁলোকৰ এগৰাকী তেওঁলোকৰ প্ৰাৰ্থী আৰু আমাৰ বহুত আবিভক্ত। এই সুযোগটো এইটো দশমিকৰ হিচাপত যেতিয়া 1.79 যিটো এভাৰেজ যেতিয়া চালে হাৰিয়ানাত, তাতে ফলাফল আহি গ'ল, 2% নহয়। এই অসমত ডেফিনেটলি এইটোৱে ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিছে। চাওক, আমাৰ প্ৰথম প্ৰিন্সিপল য'ত 2021 চনৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিছিল, আমি 22,000তকৈ বেছি ভোট পোৱা সমষ্টি 14টা আছে, 22,500তকৈ বেছি। আৰু আমাৰ জাতীয়তাবাদৰ কিছুমানৰ ভেটি আছে। ইয়াত আমি 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু জাতীয়তাবাদৰ ভেটি আছে এই সমষ্টিটো। এতিয়া হেৰিটো আমি তেজপুৰত 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু এইটো জাতীয়তাবাদৰ ভেটি আছে। তাৰমানে মানুহে ট্ৰেডিশ্যনেলিয়ে কনভেনশ্যনেলিয়ে জাতীয়তাবাদৰ প্ৰতি আস্থা ৰাখিছে। এনেকুৱা জনগোষ্ঠীয় গাঁথনি বা জনগাঁথনি বা ইতিহাস এইটো যদি অধ্যয়ন কৰে দেখিব যে বহু মানুহৰ মানসিক এইটো যিটো অৱস্থিতি তেওঁলোক আঞ্চলিকতাবাদৰ পক্ষত আছে। সেনেকুৱা আমি চিট আগতে আলোচনা বিলোচনা কৰোঁতে ডিলিমিটেশ্যন হোৱাৰ আগত 56টা সমষ্টি আছিলে, 14টা 50-50 আছিলে, 70টা আঞ্চলিকতাবাদৰ চিট আছিলে। এইটো আমি গোটেই পাৰিসাংখ্যিকভাৱে টাইটেল এনালাইচিছ কৰিও আমি এইটো দেখা পাইছিলোঁ। গতিকে এতিয়া অকণমান কমিছে, ডিলিমিটেশ্যনে এইটো শক্তিটো কমাইছে, কিন্তু তথাপিও সংখ্যাটো 60-65ৰ ভিতৰত পিয়ৰ জাতীয়তাবাদী সমষ্টি আছে। তাৰ ভিতৰত আমাৰ ভাল ফলাফল কৰা য'ত আমাৰ প্ৰাৰ্থী আছে তাত আমি দিম। আমি কেতিয়াও অযুক্তিকৰভাৱে ইগ' পূৰণ কৰিবৰ কাৰণে নিদিওঁ, কিন্তু সন্মান সকলোৰে আছে, মৰ্যাদা সকলোৰে আছে। এতিয়া সময় ত্যাগৰ যোগেদি সকলোৱে চৰকাৰ অনা, এইটো আমাৰ সকলোৰে দায়িত্ব। মই কংগ্ৰেছকো কৈছোঁ,